হয়, আমাৰ লগত যোগাযোগ কৰিছিলে গুৱাহাটীৰ আলি ফাদাৰ এণ্ড সন্স নামৰ ফাউণ্ডেশ্যন নামৰ এটি NGOই। আমি সামাজিক সাংস্কৃতিক সুৰক্ষা ন্যাস প্ৰত্যয়েও কিছু জনকল্যাণমূলক কামৰ সৈতে জড়িত হৈ পৰিছোঁ আৰু তেওঁলোকে আমাৰ কথাটো গম পাই আমাৰ লগত যোগাযোগ কৰিছিলে আৰু তেওঁলোকে সমাজসেৱাৰ বিভিন্ন সমাজসেৱা আঁচনি লোৱাৰ বাহিৰেও তেওঁলোকে জোতা বিতৰণ কৰিছে মানুহৰ মাজত আৰু যিবিলাক আচলতে সমাজৰ দুৰ্বল শ্ৰেণীৰ মানুহ বা সমাজৰ সৈতে বিভিন্ন কাম কাজত জড়িত কিছু যুৱক যুৱতী বা অন্যান্য শ্ৰেণীৰ মানুহক তেওঁলোকে জোতা বিতৰণ কৰি আহিছে। তেওঁলোকৰ এইটো জনকল্যাণমূলক কাম আমি ভাল পালোঁ আৰু তেনে এচাম মানুহ আমি সংগ্ৰহ কৰি পেলাই আজি আমাৰ প্ৰত্যয় NGOও তেওঁলোকক সহযোগ কৰি দিলোঁ। তেওঁলোকৰ উদ্যোগত আমাৰ সহযোগত আজি প্ৰায় 20 গৰাকী যুৱক যুৱতীয়ে আমাৰ পৰা জোতা সংগ্ৰহ কৰিলে আৰু কিছু লোকক আমি আৰু আগলৈ বিতৰণ কৰিম। এইটো আলি ফাদাৰ এণ্ড সন্স ফাউণ্ডেশ্যন, তেওঁ স্বত্বাধিকাৰ হ'ল টমি জালি আৰু পুতেক হ'ল জেচিম আলি। তেওঁলোকে এই জনকল্যাণমূলক কামত জড়িত হৈ পৰিছে। আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু আমি সহযোগিতা এইদৰে আগবঢ়াইছোঁ। তেওঁলোকৰ কামক আমি প্ৰশংসা কৰিছোঁ এইবাবেই তেওঁলোকে যে জোতাযোৰে মানুহক শক্তি প্ৰদান কৰে, ভৰি দুখনক সুৰক্ষা দিয়ে। কাৰণ ভৰি দুখনৰ সুৰক্ষা মানুহে কৰিব নাজানে কাৰণে বিভিন্ন ৰোগগ্ৰস্ত হয়, বেমাৰ আজাৰ হয় আৰু ফিটনেছৰ এটা কথা থাকে বুলি কয়। গতিকে তেওঁলোকে যিখিনি কথা কৈ পেলাই আমাৰ অভাৱগ্ৰস্ত কিছু যুৱক যুৱতীকে জোতা প্ৰদান কৰিলে, এইটো আমি অতি ভাল পালোঁ আৰু তেওঁলোকৰ এই জনকল্যাণমূলক সেৱাৰ প্ৰতি আমি আমাৰ সমৰ্থন আগবঢ়াইছোঁ আৰু আগলৈ তেওঁলোকৰ এই কাম অব্যাহত থাকে বুলি আশা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই আলি ফাদাৰ এণ্ড ফাউণ্ডেশ্যনৰ প্ৰেচিডেণ্ট আৰু আজি আমি জোতা বিতৰণী কাৰ্যসূচী এটা আমি ৰাখিছিলোঁ মঙলদৈত আৰু ইয়াৰে আগতো আমি মঙলদৈত জোতা বিতৰণী কাৰ্যসূচী কৰিছোঁ। লগতে আমি হাজো, পূব বংশৰ, তাত আপোনাৰ ধুবুৰী, গোলাঘাট আৰু লগতে বহুতো জেগাত আমি একেলগে কৰি আছোঁ। ইতিমধ্যে আমি 4365 পঁচিছযোৰ জোতা আমি সেয়া কৰি দিছোঁ, দুখীয়া দৰিদ্ৰ লোকলৈ আগুৱাই দিছোঁ। আৰু আমি বহুতৰ পৰা এটা প্ৰশ্ন পাইছোঁ যে জোতা কিয়, মানে এইটো অলপমান যিহেতু আপোনালোক চবেই গম পাইছে এইটো এটা বেলেগ টাইপত আমি কৰিছোঁ। কাৰণ মই ভাবোঁ যে কম্বল বা যিখিনি বেলেগ NGOই দি আছে কম্বল কাপোৰ, এইখিনিতো বেলেগৰ দ্বাৰা সিহঁত দুখীয়া দৰিদ্ৰ লোকসকলৰ বাবে আগুৱাই দিয়া হ'ব। ময়ো যদি চেম বস্তু দিওঁ সেইটো একো ইউজ কৰিব মানে নহ'ব, কাৰণ কিয় অলৰেডি বেলেগে দি থৈ গৈছে। চ' মই এনেকুৱা এটা বস্তু চিলেক্ট কৰিছোঁ যিটো কি দুখীয়া দৰিদ্ৰ লোকসকলক লাগে, কিন্তু তেখেতসকলে সেইটো কিনিব অলপ কষ্ট পায়। সেইকাৰণে মই জোতা বিতৰণী কাৰ্যসূচী এটা আগবঢ়াইছোঁ আৰু লগতে মই আগন্তুক দিনত অদূৰ ভৱিষ্যতে মই আপোনালোকৰ দুখীয়া দৰিদ্ৰ ৰাইজসকলৰ কাৰণে বিনামূলীয়াকৈ এম্বুলেন্স সেৱা আগবঢ়াই দিম, য'ত দুখীয়া দৰিদ্ৰ লোকসকলে 1 টকাও দিয়াৰ দৰকাৰ নাই। আৰু লগতে মই আমিনগাঁও চাৰ্কলত 2খনকৈ হস্পিটেল, এখন এলোপেথিক ছুপাৰ স্পেচিয়েলিটি আৰু এখন আপোনাৰ আয়ুৰ্বেদিক ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আমি আগুৱাই দি আছোঁ, য'ত দুখীয়া দৰিদ্ৰ ৰাইজৰ কাৰণে কমপ্লিটলি ফ্ৰী হ'ব। আমাৰ মিডিল ক্লাছ লোকসকলৰ বাবে যিবিলাক চৰকাৰী আঁচনি আছে সেই চৰকাৰী আঁচনিবোৰৰ সিহঁতে সহায় ল'ব পাৰিব আৰু লগতে ধনীবোৰৰ কাৰণে যিটো নৰ্মেল থাকিব প্ৰাইচেছ বা যিটো নৰ্মেল সিহঁতৰ কাট আউট থাকিব সেইটো হিচাপত হ'ব। আৰু এইটো এনেকুৱা কেতিয়াও নাভাবিব যে আমি যিহেতু প্ৰাইচিংছবোৰ কমাই দি আছোঁ বা ফ্ৰী কৰি দি আছোঁ যে আমাৰ চিকিৎসাৰ ছেক্টৰত বা আমাৰ হেল্থ ছেক্টৰত কিবা আমি কম্প্ৰমাইজ কৰিম। আমাৰ যিটো কোৱালিটি আমি প্ৰভাইড কৰিম এইটো বেষ্ট কোৱালিটি ট্ৰিটমেণ্ট আমি প্ৰভাইড কৰিম, বেষ্ট ডক্টৰছ আমি হায়াৰ কৰিম, বেষ্ট চিকিৎসক আমি হায়াৰ কৰিম, বেষ্ট মেনেজমেণ্ট টীম হায়াৰ কৰা হ'ব। ইতিমধ্যে মোৰ লগত আমাৰ মেনেজমেণ্ট টীমৰ চিফ মজিবুল মুস্তক আহমেদ আমাৰ লগত উপস্থিত আছে। তেখেতে আমাৰ গোটেইবোৰ কাৰ্যসূচীবোৰ চাই আৰু আমাক উৎসাহ দিবলৈ যোৱাবাৰ অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত আমাৰ DIG ছাৰ, আমাৰ জালুকবাৰী আৰক্ষী থানাৰ IC ছাৰ, লগতে আমাৰ কমিশনাৰ ছাৰ, DCP ছাৰ আৰু লগতে আমাৰ নেকিব হুছেইন ডাঙৰীয়া আৰু ৰাজীৱ দত্ত ডাঙৰীয়া উপস্থিত আছিলে। তেখেতসকলেও এই মঞ্চত থাকে আৰু আমাৰ গুৱাহাটী চক্ৰ বিষয়া ৰাজা বৈশ্য ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছিলে। চ' এনেকেই আমি বিচাৰোঁ যে চবে যাতে আমাক উৎসাহ দি যায়, আমি কাম কৰিবলৈ আমি উৎসাহ পাওঁ আৰু কৰি থৈ যাওঁ। আৰু মই আজি এটা প্ৰস্তুতি দিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে যে আমি অহা 2 সপ্তাহৰ পৰা 3 সপ্তাহৰ ভিতৰত আমি গোটেই ভাৰতবৰ্ষতে স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰেম আমি ষ্টাৰ্ট কৰিম, যিটো প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা। আৰু তাতে যিমানবোৰ আপোনালোকৰ ল'ৰা ছোৱালী এই স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰেমটো ল'ব খোজে তেখেতসকল আগুৱাই আহিব পাৰে। আমাৰ ফালৰ পৰা ষ্টাইপেণ্ড দিয়া হ'ব তেখেতসকলক আৰু এইটো 7 দিনৰ প্ৰগ্ৰেম হয়, প্ৰপাৰ চাৰ্টিফিকেটছ দিয়া হ'ব। ধন্যবাদ।
আমি অকল জোতা বিতৰণ বুলিয়ে নহয়, আমি হেল্থ কেম্প বা নানান ধৰণৰ কেম্প কৰি আহিছো আমি বৰ্তমান। আৰু আমাৰ যিটো আলি ফাদাৰ এণ্ড সন্স ফাউণ্ডেশ্যন, বহুতে ভাবে যে আলি বুলি ক'লে সাম্প্ৰদায়িক হৈ যায়, ইছলামিক হৈ যায়। আমাৰ সেইটো একেবাৰে নহয়। আমি অকল ৰাইজৰ বাবে, অকল দুখীয়া গৰীবৰ বাবে কাম কৰি আহিছো, সদায় কৰি যাই থাকিম। আৰু আপোনালোকৰ সহযোগিতা আৰু আপোনালোকৰ যিটো প্ৰেছ ক্লাবৰ আজি মাতিলে, আমাক যিখিনি সন্মান দিলে, তাৰ বাবে আমি বহুত ধন্যবাদ জনাইছো আপোনালোকক। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।